আজি আমাৰ যি নিৰ্বাচন আয়োগে স্পেচিয়েল ৰিভিজন কৰিব লাগে বুলি অসমত এক হুকুম জাৰি কৰিলে, যিটো আমি প্ৰয়োজন নাই বুলি বহুবাৰ উল্লেখ কৰিছিলোঁ। কাৰণ প্ৰতি বছৰে বছৰে নিৰ্বাচনী আয়োগে ভোটাৰ তালিকা সংশোধনী ব্যৱস্থা কৰে, জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰে আৰু ইয়াৰ বাবে কোটি কোটি টকা খৰচ কৰে। তেখেতসকলে প্ৰতি বছৰে কৰা কামখিনিত যিসকলে ভোট দিব পৰা অধিকাৰৰ বয়স হৈছে বা জানুৱাৰীত হ'ব, তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰে। যিসকলে নতুনকৈ বিয়া বাৰু হৈ কোনোবা এটা অঞ্চললৈ আহিছে, সেই অঞ্চলৰ ভোট কেন্দ্ৰত তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰে। যিসকল পৰিয়ালে নিজৰ আপোনজন যিসকলৰ নাম ভোটাৰ তালিকাত আছিল, তেওঁলোকৰ যদি কিবা দুৰ্ঘটনা, আকস্মিক কাৰণবশত বা বাৰ্ধক্যজনিত কাৰণত মৃত হৈছে, তেখেতসকলৰ নাম কৰ্তন কৰে। আৰু কোনো ব্যক্তিয়ে নিজৰ জন্মগাঁৱৰ পৰা যদি অন্য স্থানলৈ আহি বসতি কৰিবলৈ বাসগৃহ নিৰ্মাণ কৰি নতুন অঞ্চলৰ বাসিন্দা হৈছে, তেওঁলোকৰ নাম পূৰ্বৰ স্থানৰ পৰা কৰ্তন কৰি নতুন স্থানত অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰে। এই কাম যোৱা সময়ছোৱাত নিৰ্বাচনী আইন অনুসৰি প্ৰতি বছৰে বছৰে অসমত হৈ আহিছে আৰু ইয়াত আমি সকলোৱে সহযোগ কৰি আহিছিলোঁ। কিন্তু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ক'বৰ দৰে যোৱা কিছুদিন ধৰি বিজেপি দলে যেতিয়া তেওঁলোকৰ ভাল দিন আনিব নোৱাৰিলে, যেতিয়া তেওঁলোকৰ ইস্তাহাৰখন তেওঁলোকে নিজেই নিৰ্বাচনী জুমলা বুলি ক'বলৈ সাহস কৰিলে আৰু ভাৰতবৰ্ষৰ ৰাইজে তেখেতসকলে যে ভুৱা প্ৰতিশ্ৰুতি দিয়ে তাৰ উদাহৰণ 15 কোটিকৈ টকা, মূল্যবৃদ্ধি ৰোধ, পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস, নিবনুৱাৰ নিযুক্তি, আমাৰ ক্ষেত্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ বাগিচাৰ 351 টকা মজুৰি বৃদ্ধি, ব্ৰহ্মপুত্ৰ বা ইয়াৰ বিভিন্ন নৈসমূহৰ বান গৰাখহনীয়াৰ ৰাষ্ট্ৰীয় সমস্যা ঘোষণা, জাতি মাটি ভেটি ৰক্ষা, অসম চুক্তি আখৰে আখৰে হিন্দেৰী নকৰাকৈ দাড়ি কমাসহ ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি, অসমৰ পৰা বিদেশী সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি, ভাৰত বাংলাদেশ সীমান্তৰ কাটাতাৰৰ ব্যৱস্থা কটকটীয়া কৰি পাকিস্তানৰ নিচিনা ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি আদি বিভিন্ন প্ৰতিশ্ৰুতি যেতিয়া তেওঁলোকে পূৰাব নোৱাৰিলে, তেতিয়া আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ক'বৰ দৰে ভোট চুৰিৰ বাহিৰে তেখেতসকলৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি ক্ষমতা ভোগ কৰিবলৈ অন্য কোনো বিকল্পই নাই। আৰু সেই গতিকেই